নমস্কাৰ অসমবাসী ৰাইজ, মনটো বহুত বেছি বেয়া লাগিছে। নিজৰ একাউণ্টটো মোবাইলত চাৰ্চ কৰি মেলি চাই আছোঁ। আজি 16 মে', মোৰ 3টা ইনষ্টাগ্ৰাম একাউণ্ট হেৰাই গৈছে। নাজানো কোনে কি কৰিলে। বাকী এতিয়া আৰু দুখ কৰি লাভ নাই, দুখ কৰিও কি কৰিম আৰু, কাৰণ দুখ কৰি লাভ নাই আৰু ঘূৰি নাহে একাউণ্টকেইটা। বাকী যোনে কৰিছে নাজানো আৰু, বাকী একো নাই। একাউণ্টকেইটা হেৰাই গ'ল আৰু আকৌ ষ্টাৰ্ট নকৰোঁ আৰু ছ'চিয়েল মিডিয়াত নোসোমাওঁ আৰু, কাৰণ যেনেকৈ মানুহে ছাপোৰ্ট কৰে তেনেকৈ কিছুমান মানুহে বেয়াও পায়। আৰু ইমানখিনি কষ্ট কৰি ইমান আগবাঢ়ি যোৱাৰ পিছত একাউণ্টটো ইমান গ্ৰ' কৰিছিলোঁ। সপোন আছিলে 40K 50K হোৱাৰ পিছত যিকেইটা আমাৰ শিৱসাগৰত শিৱদৌলত বহি থাকে মানুহবোৰ, তেওঁলোকক কিবা এটা সৰুকৈ মোৰ পিনৰ পৰা গিফ্ট কৰিম বুলি ভাবিছিলোঁ, খোৱা বস্তুৱেই হওক বা যিকোনো বস্তু। কিন্তু এইটো সপোনটো পূৰ নহ'ল। আজিলৈকে মই ইনষ্টাত কাৰোবাক গালি গালাজ দিও ভিডিঅ' বনোৱা নাছিলোঁ। যিকেইটা মই পাৰোঁ অকণমান মানুহক বুজাবলৈ চেষ্টা কৰোঁ। মই এদিন এটা ভিডিঅ'ত কৈছিলোঁ যে যিহেতু মোৰ ফলোৱাৰ্ছ কমি গৈছে, অনাগত দিনত মই ভয় কৰোঁ যে মোৰ একাউণ্টকেইটা হেৰাই যাব বুলি, আৰু এইটো কথা আজি সঁচা হ'ল। তো বহুত বেয়া লাগিছে, দুখ লাগিছে। যোনে কৰিছে ন ভাই, মই তোমাৰ একো বেয়াটো কৰা নাছিলোঁ। ডেফিনেটলি কোনোবাই কিবা এটা কৰিব লাগিব, তেতিয়া একাউণ্টটো হেৰাই যাব। বিনা ৰিজনত একাউণ্টটো কেতিয়াও হেৰাই নাযায়। বেয়া লাগিছে। এতিয়া ইনষ্টাত আৰু কামবেক দিবলৈ মন নাইকিয়া হৈ গ'ল। এতিয়া পূৰা মনটো ভাঙি গৈছে। ইউটিউবত ষ্টাৰ্ট কৰিম, আৰু ইউটিউবত যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। মোৰ একাউণ্টকেইটা চাব, আপোনালোকে চাৰ্চ কৰিব। মোৰ 3টা একাউণ্ট আছিলে। এটাত 18K হৈছিলেগৈ, তাত 16K হ'লগৈ, আৰু এটাত 30,000 আছিলে, সেইটোত 28K হ'লগৈ। আৰু যোনটো মোৰ মেইন একাউণ্ট, তাত বহুত কষ্ট কৰিছিলোঁ, তাত 37.7 আছিলে, এতিয়া হেৰাই যোৱা অৱস্থাত। বেয়া লাগিছে যোনে কৰিছে, আৰু কথা ওলাই থাকিব, নকওঁ আৰু, বেয়া লাগিছে, বহুত বেয়া লাগিছে।